খাদ্য আৰু পানীয় পৰিসেৱা খণ্ডত ভাৰতৰ পৰা আমেৰিকালৈ সুদীৰ্ঘ 13টা বছৰৰ অভিজ্ঞতাৰে পুষ্ট উৎপল শইকীয়াই ৰাজ্যখনৰ লগতে জন্মভূমি ধেমাজিলৈ গৌৰৱ কঢ়িয়াই আনিলে। অসমৰ হ্ৰস্বম্যাদী প্ৰশিক্ষণ শাখাত একমাত্ৰ দক্ষতা প্ৰশিক্ষণ আৰু NSDCয়ে বাছনি কৰা সমগ্ৰ ভাৰতৰ 3জন শ্ৰেষ্ঠ প্ৰশিক্ষকৰ ভিতৰত অসমৰ নাম উজ্বলাবলৈ সক্ষম হোৱা ধেমাজিৰ যুৱক উৎপল শইকীয়াই ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সৈতে মত বিনিময় কৰাৰ বাবে সুবৰ্ণ সুযোগ লাভ কৰিছিল চলিত মাহত। ইয়াৰ উপৰিও যোৱা 5 ছেপ্টেম্বৰত নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে গুৱাহাটীৰ উত্তৰ পূব দক্ষতা কেন্দ্ৰৰ কৰ্চ ট্ৰেইনাৰ তথা ধেমাজিৰ ভৰালী চুকৰ 5 নং ৱাৰ্ডৰ ইয়াৰ উপৰিও যোৱা 5 ছেপ্টেম্বৰত নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে গুৱাহাটীৰ উত্তৰ পূব দক্ষতা কেন্দ্ৰৰ কৰ্চ ট্ৰেইনাৰ তথা ধেমাজি ভৰালী চুকৰ 5 নং ৱাৰ্ডৰ বাসিন্দা উৎপল শইকীয়াক ৰাষ্ট্ৰীয় শিক্ষক বঁটা 2024 প্ৰদান কৰিছিল। এতিয়া মানে ল'ৰাৰে দক্ষতা বিকাশ কেন্দ্ৰৰ পৰা চিলেক্ট হৈ এতিয়া ৰাষ্ট্ৰপতি পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলে। তাৰ কাৰণে মই বহুত গৌৰৱান্বিত। শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ পৰা যে সন্মান ল'ব পাৰিছে তাৰ কাৰণে মই বহুত সুখী হৈছোঁ, বহুত গৌৰৱান্বিত হৈছোঁ, বহুত ভাল লাগিছে। আৰু প্ৰধানমন্ত্ৰীৰ লগত বাৰ্তালাপ কৰিছে, ইমান ভাল লাগিছে মোৰ আনন্দ চকুপানী ইমানে মোৰ ভাল লাগিছে। এখেতে থকা কাৰণে আৰু ভাল লাগিলে মোৰ, সেইটো কাৰণে বহুত ভাল লাগিছে। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰা যে তেওঁ কথা বাৰ্তালাপ কৰিছে, তেওঁৰ লগত ফটো উঠিছে, মোৰ বহুত গৌৰৱান্বিত। এখেত বহুত আশা আছিল, এখেতৰ সৰুৰ পৰাই কৈ থাকে আমাৰ চিম্পল লিভিং হাই থিংকিং। ল'ৰাই সকলোৱে সদায় কয়, সদায় সেইটো কথা মনত ৰাখিবি, সদায় চিম্পল হ'বি। মই সদায় সেইটো কাৰণে মানুহজনৰ মোৰ বহুত দুখ লাগি আছে। তেওঁ যদি থকা বহুত ভুকি হ'লেহেঁতেন, বহুত ভাল পালোহেঁতেন। ইফালে দেশৰ ৰাষ্ট্ৰপতি হাতেৰে বঁটা লাভ কৰা প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰাৰ যি সুযোগ লাভ কৰিলে পুত্ৰৰ এই সফলতাক লৈ গৌৰৱান্বিত উৎপল শইকীয়াৰ মাতৃ। ভাষাৰে বুজাব নোৱাৰা এটা অনুভৱ। মোৰ জীৱনৰ এই সাফল্যৰ অনুভৱ সদায় সুকীয়া হৈ থাকিব। কেতিয়াও ভবা নাছিলোঁ দেশখনৰ সন্মানীয় ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ হাতেৰে এই বঁটা গ্ৰহণ কৰিবলৈ পাই মই নথৈ আনন্দিত হৈছোঁ, খুব আপ্লুত হৈছোঁ। কেতিয়াও জীৱনত ভবা নাছিলোঁ যে মই কৰা 7-8 ঘণ্টা কামে মোক ইমান এটা ডাঙৰ সাফল্য দিব বুলি। খুব ভাল লাগিছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নিচিনা এগৰাকী জনপ্ৰিয় প্ৰধানমন্ত্ৰীৰ লগত মত বিনিময় কৰিবলৈ পায়। আৰু বেছি ভাল লাগিছে যে সমগ্ৰ ভাৰতবৰ্ষৰ 82জন শিক্ষকৰ ভিতৰত মই আন 7জনৰ মাজত অসমৰ হৈ তেওঁৰ লগত মত বিনিময় কৰিবলৈ সুবিধাখন পালোঁ। খুবেই ভাল লাগিছিল। মই কেতিয়াও জীৱনত এই মুহূৰ্তখিনি পাহৰিব নোৱাৰিম। সদায় মোৰ বাবে এই মুহূৰ্তখিনি স্মৰণীয় হৈ ৰ'ব। নাছিলোঁ যে মই ৰাষ্ট্ৰীয় শিক্ষক বঁটা লাভ কৰিম বুলি, কিন্তু এটা কথা সঁচা যে মই সদায় চেষ্টা কৰি গৈছিলোঁ মোৰ 100% দিবলৈ। মোৰ কৰিবলগীয়া কামখিনি সদায় ন্যায়িকৈ কৰি গৈছিলোঁ। ছাত্ৰ ছাত্ৰীসকলক মানৱ সম্পদ হিচাপে গঢ় দিবলৈ মই চেষ্টা কৰিছিলোঁ। কিমান দূৰ সফল হৈছিলোঁ মই জনা নাছিলোঁ, কিন্তু এতিয়া মই অনুভৱ কৰিছোঁ যে হয়তো চাগে মই ক'ৰবাত নহয় ক'ৰবাত অলপ সফল হৈছিলোঁ তেওঁলোকক মানৱ সম্পদ হিচাপে গঢ় দিবলৈ। সেইকাৰণে আজি মই এই সন্মানটো লাভ কৰিবলৈ সক্ষম হৈছোঁ। বৃত্তি বা কামক প্ৰথমতে শ্ৰদ্ধা কৰাটো খুবেই দৰকাৰ, আৰু ঠিক তেনেদৰে শিক্ষকতাও যোনটো বৃত্তি হয় আমি শ্ৰদ্ধা কৰাটো প্ৰয়োজন। মন প্ৰাণ এক কৰি পিনে কাম কৰি যাব লাগিব, তেতিয়া হয়তো সকলোৱে এদিন সাফল্যৰ দিন দেখি পাব। ছাত্ৰ ছাত্ৰীসকলক এটাই আহ্বান জনাম যে তেওঁলোকে চৰকাৰী চাকৰিৰ প্ৰতি যি মোহ আছে সেই মোহটো এৰি নিজৰ দক্ষতা অনুযায়ী বিভিন্ন স্কিল ডেভেলপমেণ্ট কোৰ্চৰ লগত জড়িত হৈ নিজৰ লগতে সমাজখনৰ আগবাঢ়ি যোৱাত সহায় কৰে যেন, সেইটোৱে মই আহ্বান জনাম আমাৰ ছাত্ৰ ছাত্ৰীসকলক। ধন্যবাদ। নিউজ ডেস্ক ৰিপোৰ্ট।